কলাই গাঁৱত শোকৰ ছাঁ। পাবজি খেলি থাকোঁতেই হৃদয়ক্ৰিয়া বন্ধ হৈ প্ৰাণ হেৰুৱাই এজন যুৱকে। নিশা 4 বন্ধুৱে মিলি মোবাইলত একেলগে খেলি আছিল পাবজি। 4 বন্ধুৱে নিজৰ নিজৰ ঘৰৰ পৰাই খেলি আছিল পাবজি। কিন্তু হঠাৎ এটা শব্দ, তাৰ পিছতেই যেন সকলো শেষ। খেলৰ মাজতেই নিজৰ জীৱন হেৰুৱাই নদীমুল্লা ফাৰুক নামৰ যুৱকজনে। জানিব পৰা মতে হৃদয় ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই নদীমুল্লা ফাৰুকে। কলাই গাঁৱৰ পুৰণি ডাকঘৰৰ ওচৰৰ ইব্ৰাহিম আলীৰ পুত্ৰ নদীমুল্লা ফাৰুকে প্ৰায় মোবাইলত অনলাইন গেম খেলিছিল। এনেদৰে বুধবাৰে নিশাও 4 বন্ধুৱে নিজ নিজ ঘৰৰ পৰাই মোবাইল ফোনত অনলাইন পাবজি গেম খেলি আছিল। আৰু খেলি থকা অৱস্থাতে হৃদয়ক্ৰিয়া বন্ধ হৈ প্ৰাণ হেৰুৱাই নদীমুল্লা ফাৰুকে। পৰিয়ালৰ লোকে লগে লগে নিশা 12 বজাত কলাইগাঁও চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গতিকে সাৱধান হওক আপুনিও। মাজনিশা আপোনাৰ সন্তানে মোবাইলত কি কৰি আছে সেয়া জনাটো আপোনাৰ কৰ্তব্য। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, টি নিউজ আৰু টি নৰ্থ ইষ্ট।